এক নম্বৰ কথা যে এইটো সময়ত মিড মে'ৰ পৰা আৰম্ভ কৰি মিড আগষ্টলৈকে বা এণ্ড অফ আগষ্টলৈকে বানপানী আহিবই, সকলোৱে জানে, চৰকাৰেও জানে। মই এটাই কুৱেশ্যন কৰিব বিচাৰিছোঁ যে কিয় পানী সোমোৱালৈকে, মাথাউৰি ভাঙি পানী অহালৈকে ৰৈ থাকে? প্ৰত্যেক বছৰে বানপানী আহি থাকিব। বানপানী নাইকিয়া কৰিব নোৱাৰে, কিন্তু ৰোধ কৰিব পাৰে। মাথাউৰি ইজ নট এ পাৰ্মানেণ্ট চলিউশ্যন, বাট ইট ইজ এ টেম্পৰাৰী চলিউশ্যন। বাট টেম্পৰাৰী চলিউশ্যনটো ভালকৈ নকৰে। বহু ঠাইত হয়তো ভালকৈ দুই এটা মাথাউৰি বনাব পাৰে, কিন্তু মেক্সিমাম ঠাইত চাব ভাল চাইণ্টিফিক মেনাৰত, ভাল ইঞ্জিনিয়াৰিং লগাই কোনো মাথাউৰি বনোৱা আপুনি নেদেখিব। টেম্পৰাৰী চলিউশ্যনটোতো ভালকৈ বনাওক, যাতে মানুহে পানীখিনি সোমোৱাৰ আগত অলপ হ'লেও সাৱধানতা অৱলম্বন কৰিব পাৰে। সেইখিনিও নাই। মই এটা কুৱেশ্যন কৰিব ওলাইছোঁ, যিহেতু বানপানী আহিব, য'ত আটাইতকৈ বেছি সম্ভাৱনীয় ঠাই, য'ত ফ্লাড প্ৰ'ন এৰিয়া, ডেঞ্জাৰাছ এৰিয়া, সেইখিনি ঠাইৰ মানুহখিনিৰ কাৰণে আগতীয়াকৈ ৰিলিফ কেম্প, আগতীয়াকৈ ওখ ঠাইত কেম্প কিয় বনাই নথয়, যে সেই মানুহখিনিক এণ্ড অফ মে'ত শ্বিফ্ট কৰাই দিব লাগে। শ্বিফ্ট কৰাই দি একদম আগষ্টৰ মিডলৈকে সেই মানুহখিনিক তাতে ৰাখিব লাগিব। তাতে খানা পিনা দি, তাতে ভালদৰে যিমান পাৰে সকলোবোৰ সুবিধা দি, আৰু যেতিয়া বাৰিষাৰ প্ৰকোপ কমিব, তেতিয়া আকৌ নিজৰ ঘৰলৈ উভতাই আনিব লাগে। পানী সোমোৱালৈ ৰৈ থাকিলে চাওক, কেতিয়া পানী ইমানে এটা ডাঙৰ এটা বস্তু, কেতিয়া ভাঙি কেতিয়া মানুহ ধ্বংস কৰি পেলাই কোনো ক'ব নোৱাৰে। আৰু সোমোৱাৰ পিছত মানুহ ৰেস্কিউ কৰাতকৈ যিখিনি এৰিয়া আটাইতকৈ বেছি ফ্লাড প্ৰ'ন, য'ত বানপানী হ'বই হ'ব, সেই মানুহখিনিক মই ভাবোঁ যে আগতীয়াকৈ ৰেস্কিউ কৰিব লাগে। মে' মাহৰ এণ্ডৰ পৰা, জুনৰ ফাৰ্ষ্টৰ পৰাই তেওঁলোকক ৰেস্কিউ কৰা আৰম্ভ কৰি ওখ ঠাইত নিব লাগে। আৰু যিবোৰ ঠাইত ধৰক পানী কেতিয়াবা হয় কেতিয়াবা নহয়, কাৰণ বানপানী প্ৰতি বছৰে সমান নহয়, কোনোবাবাৰ বাঢ়ে কোনোবাবাৰ কমে। আৰু যিবাৰ পিক ইয়েৰ থাকে, পিক ফ্লাড ইয়েৰ থাকে, সেই বছৰ আটাইতকৈ বেছি পানী হয়। আৰু সেই বছৰবোৰ চিনাক্ত কৰি সেই বছৰ গোটেইখিনি মানুহকেই সাৱধানতা অৱলম্বন কৰাই দিব লাগে, বা বেলেগ ঠাইলৈ লৈ যাব লাগে, বা যিবোৰ পিক ইয়েৰ নহয়, তাত যোনখিনি ঠাই আটাইতকৈ বেছি সম্ভাৱনীয় পানী হ'বলগীয়া ঠাই বা ফ্লাড প্ৰ'ন এৰিয়া, তাৰ পৰা মানুহখিনি আগতীয়াকৈ লৈ বস্তু বাহিনীবোৰ লৈ বেলেগ ঠাইত থ'ব লাগে। এইখিনি কাম কিয় নকৰে মই কুৱেশ্যন কৰিছোঁ। আৰু ছেকেণ্ড কথা, মাথাউৰি ইজ নট এ পাৰ্মানেণ্ট চলিউশ্যন, বাট ইট ইজ এ টেম্পৰাৰী চলিউশ্যন। টেম্পৰাৰী চলিউশ্যন হ'লেও তাক ভালকৈ ইমপ্লিমেণ্ট কিয় নকৰে? ইয়াক কৰিব লাগে। কিয় আজি মই ক'ব লাগিব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টকে, তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰক, কোন ঠাইত কেনেকুৱা ধৰণৰ চইল লাগিব, কেনেকুৱা ধৰণৰ মাথাউৰি লাগিব, কেনেকুৱা ধৰণৰ বনালে তাৰ ফ্লাডটো বাচিব, হাই ফ্লাড লেভেলটো চাওক, তাৰ পানীৰ ডাইৰেকশ্যনটো চাওক, তাত কেনেধৰণৰ প্ৰপাৰ্টি হৈ আছে, ওচৰত চিপেজে হৈ আছে নে, কিবা হৈ আছে নে, সেই সকলোবোৰ ভালদৰে নিৰীক্ষণ কৰি যদি প্ৰপাৰ মাথাউৰি এটা বনায়, পাৰ্মানেণ্টলি নহ'লেও কিছু হ'লেও সকাহ দিব। মই নকওঁ যে সকলোবোৰ বেয়া হৈছে, কিছু ঠাইত বহুত ভাল মাথাউৰি বনাইছে। এতিয়া মোৰ গাঁৱৰ কাষেদি এটা মাথাউৰি গৈছে, প্ৰায় 100% নহ'লেও কিছুমান 100% নহ'লেও অলপ হ'লেও মাথাউৰিটো ভালকৈ বনাইছে। কিন্তু তাৰ স্বত্তেও ভালদৰে মন দিয়া উচিত। ডিপাৰ্টমেণ্টৰ গাফিলতি আছে, মই ক'ব লাগিব। আৰু যিবোৰ পিক ফ্লাড ইয়েৰ, সেইবোৰ আপোনালোকে ভালদৰে ৰিচাৰ্চ কৰক যে এইটো ইয়েৰত পিক ফ্লাড হ'ব, আৰু সেই বছৰটোত গৈ মানুহখিনিক আগে ৰেস্কিউ কৰক। পানী হানি হৈ থাকিলে নহ'ব, পানী আহিবই, বানপানী পৰিবই। কাৰণ আমাৰ অসমখন এখন ফিল্ডৰ দৰে ন, ফুটবল ফিল্ড দেখিছে ন, চাৰিওফালে মানুহ বহি থাকে, মাজত খেলি থাকে। আমাৰ অসমখন সেই এনেকুৱা ফিল্ডৰ মাজত সোমাইছে, চাৰিওফালে পাহাৰ। জিঅ'গ্ৰাফীটো জানিব লাগিব। গোটেই ব্ৰহ্মপুত্ৰখন যেতিয়া বৈ আহে আপোনাৰ অৰুণাচল, চাইনা হৈ, তিব্বত হৈ, তাত শ্লোপ কিমান থাকে, আৰু আমাৰ অসমত 0.1 মিটাৰ পাৰ কিলোমিটাৰ, 1 কিলোমিটাৰত 0.1 মিটাৰ শ্লোপ থাকে। আৰু যেতিয়া ইমান বৰষুণ হয়, চাওক মনচুনত ইমান পানী হয়, সেই পানীটো ব্ৰহ্মপুত্ৰ যিমানেই ডাঙৰ নহওক কেতিয়াও অকলে বোৱাই লৈ যাব নোৱাৰে, ই ফ্লাড কৰিবই। আমাৰ জিঅ'গ্ৰাফীয়ে তেনেকুৱা। আৰু সেই জানি শুনিও কিয় প্ৰি প্লানিং কৰা নাই? আমাৰ নদী উপনদীবোৰ কি হৈছে, এজাক দুজাক বৰষুণতে ভৰি পৰিছে। ৰিভাৰ বেডবোৰ কি হৈছে, বাঢ়ি আহিছে। ডেফটো যিমান নদীৰ ডেফ্ট আছিল, ডেফবোৰ কমি গৈ আছে। কাৰণ জানে যে যিমান বয়স হয়, নদীখনৰ ছেডিমেণ্ট কঢ়িয়াই লৈ আহি তাক বহাই যায়, আৰু ছেডিমেণ্টবোৰ বাঢ়ি গৈ থাকে। তাক খান্দি উলিয়াই নদীখন দ কৰা পচিবল হয়, কিন্তু লাভ নহ'ব, আকৌ ছেডিমেণ্ট আহিব। কিন্তু যিবোৰ নৈ উপনৈৰ আপোনাৰ ছেডিমেণ্টটো বাঢ়ি গৈছে, কি কাৰণে আহিছে, ক'ৰ পৰা আহিছে, তাক ৰখাবৰ কাৰণে মই ভাবোঁ তাত ডেম বনাওক, য'ত প্ৰয়োজন তাত ডেম বনাওক, তাত ৱাটাৰ কণ্ট্ৰল কৰিব চাওক, তাত ছেডিমেণ্টটো ৰাখিবলৈ চাওক। কাৰণ
আৰু ডেমবোৰ বনাওঁতে সাৱধানতা অৱলম্বন কৰিব নালাগে, যাতে সেই ডেমটো পিছত ভাঙি ক্ষতি নকৰে। বানপানীত যোনে ক্ষতিগ্ৰস্ত হয় তেওঁহে ভালদৰে বুজে। আমি ইয়াতে বহি কথা কৈ ইমান ভালদৰে বুজি নাপাওঁ। যিসকলে প্ৰতি বছৰে বছৰে সেই একে বানপানীতেই ভুগি আছে তেওঁলোকে গম পায় যে ইয়াৰ কষ্ট কিমান। আৰ্লি ৱাৰ্ণিং ছিষ্টেম ডেভেলপ কৰিলেও তেওঁলোকে কৰিব কি, যাব ক'ত? বছৰে বছৰে ঘৰ এৰি ক'ত গৈ থাকিব? বস্তু বাহিনী লৈ ইমান সোনকালে ক'ত যাব? আপুনি যদি কেতিয়াবা বানত ক্ষতিগ্ৰস্ত হৈছে আপুনি নিজেই গম পাব যে কিমান এটা দুৰ্দশাগ্ৰস্ত পৰিস্থিতি হয়। গতিকে মই এইটোৱে ক'ব ওলাইছোঁ যে বানপানী হ'বই, শেষ কৰিব নোৱাৰি, কিন্তু তাক কমাব পাৰি, কিছু পৰিমাণে হ'লেও তাক ৰুধিব পাৰি, মানুহক অকণমান সময় দিব পাৰি। সেইকাৰণে য'ত বেছি ফ্লাড পৰ্ণ এৰিয়া তাৰ মানুহখিনিক আগেই লৈ যাওক। পানী অহাৰ পিছত ভাঙি মানুহ 20-25জন মানুহ মৰাৰ পাছত উঠাব। অলৰেডিটো মানুহ মৰি আছে, কষ্ট হৈ আছে। কিমান কষ্ট, যদিও তেওঁলোকে বেলেগত গৈছে কিমান কষ্ট খাইছে সেইটো আপুনি বুজিব লাগিব। বানপানী চব ঠাইতে প্ৰতিবাৰে নহয়, কিন্তু কিছুমান ঠাই আছে প্ৰতিবাৰে হয়ে, সেইখিনি বেছি ফ্লাড পৰ্ণ এৰিয়া, মই সেইখিনিৰ কথা কৈ আছোঁ। আৰু পিক ফ্লাড ইয়েৰবোৰ চাওক, লগতে ৰিভাৰ ট্ৰেইনিং ৱৰ্কবোৰ ভালদৰে ইমপ্লিমেণ্ট কৰক, ডিপাৰ্টমেণ্টে চাওক। এনেই দুটা বোল্ডাৰ পেলাই কিবা কিবি কৰি ৰিভাৰ ট্ৰেইনিং ৱৰ্ক কৰিছোঁ বুলি দেখুৱাই থ'লে নহ'ব। পানী আহিলে লৈ যাব। প্ৰপাৰ চাইণ্টিফিক মেনাৰ দি প্ৰপাৰ ইঞ্জিনিয়াৰিং লগাই কাম কৰক, ঠিক আছে? ভালদৰে শ্লোপবোৰ দিয়ক, ভালদৰে পানীবোৰ ডাইভাৰ্ট কৰিবলৈ চাওক, তেতিয়াহে কামত আহিব। এনেই এটা প্ৰজেক্ট ইমপ্লিমেণ্ট কৰি পইচা আহিছে, প্ৰজেক্ট দেখুৱাইছোঁ, হৈ গ'ল, বা ফিটা কাটিছোঁ, না। এনেকৈ হ'লে প্ৰতি বছৰে বানপানী হৈয়ে থাকিব আৰু ইকনমিক বহুত লছ হয়। বানপানীৰ কাৰণে অসমৰ কিমানখিনি লছ হয় সেইখিনি আপোনালোকে জানে, চৰকাৰে ভালদৰে জানে। গতিকে সকলোবোৰ লগ লগাই এনেকুৱা কিছুমান ছিষ্টেম বনাব লাগিব। এবছৰতে নহ'ব, লাহে 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 তাৰ প্ৰকোপ কমিব। কিন্তু আমি দেখা নাই যে ইয়াৰ ওপৰত বিতংকৈ কিবা আলোচনা হৈছে বা বিতংকৈ কিবা ডাঙৰ ষ্টেপ লৈছে। একেবাৰে নাই লোৱা বুলি নকওঁ, লৈ আছে, তথাপিও সোনকালে ল'ব লাগিব। কাৰণ বৰ্তমান জানে ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, আৰু ইয়াৰ কাৰণে আৰু বাঢ়িব। অনাগত ইয়েৰবোৰত পানী আৰু বাঢ়িব, আৰু বানপানী হোৱাৰ চান্স আছে। সেইবোৰ বস্তু চাই ভালদৰে আজি আমি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে, ভালদৰে প্লানিং কৰিব লগা হৈছে। গতিকে মই ভাবোঁ ভিডিঅ'টো চাব আপোনালোকে, চৰকাৰৰ কোনোবাই যদি পায় ভালদৰে বুজিব। আৰু যিসকলে বৰ্তমান পানীত ককবকাই আছে, কি ক'ম আৰু, তেওঁলোকৰ ভগৱানৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ যে সোনকালে ভাল কৰি দিয়ক। তাৰ বাদে ক'বলগীয়া একো নাই, আমাৰ হাতত কৰিবলগীয়া একো নাই। তথাপিও যিমান পাৰোঁ হেল্প কৰিম, যিমানখিনি পাৰোঁ, কিমাননো পাৰিম, তথাপিও যি পাৰোঁ হেল্প কৰিবলৈ চাম। ধন্যবাদ।